নমস্কাৰ। আজি 18 নৱেম্বৰ আৰু আজি আমাৰ অতি মৰমৰ জুবিনদাৰ পবিত্ৰ জন্মদিন, যিটো জন্মদিনত জুবিনদা আমাৰ মাজত নাই। এইটো অতি দুৰ্ভাগ্যজনক। তথাপিও আমি আজিৰ দিনটোত আকিনচন লাইফৰ মজিয়াৰ পৰা জুবিনদাৰ হৈ সমগ্ৰ অসমবাসীৰ হৈ সমগ্ৰ বিশ্ববাসীৰ বাবে এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে জুবিনদা যদিও আমাৰ মাজত নাই, জুবিন নামৰ সত্তাটো সদায় আমাৰ মাজত জীয়াই থাকিব। আমাৰ আকিনচন লাইফৰ মূল বিষয়বস্তু সদায় মূলতঃ দুটাই। প্ৰথম হৈছে প্ৰকৃতি, দ্বিতীয় হৈছে সংস্কৃতি। আৰু জুবিনদাই যেনেদৰে সংস্কৃতিৰ লগত বিশেষভাৱে আৰু মূলতঃ প্ৰধানভাৱে জড়িত, ঠিক একে সময়তে তেওঁ প্ৰকৃতিৰ বাবেও সদায় চিন্তা কৰি আহিছে আৰু প্ৰকৃতিৰ কথা সদায় কৈ আহিছে। আৰু সেইকাৰণে জুবিনদাৰ অনুৰাগী হিচাপে, জুবিন দেশৰ মানুহ হিচাপে আমিও সকলোলৈ এই বাৰ্তাই প্ৰেৰণ কৰিছোঁ যে আমি সদায় প্ৰকৃতি আৰু সংস্কৃতি দুইটাকে প্ৰাধান্য দি আহিম। আমি আমাৰ মজিয়াৰ পৰা জুবিনদাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম আৰু বিশেষভাৱে আমি সমগ্ৰ বিশ্বতে এই বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম যে কেনেদৰে আমি অনাগত দিনবোৰত আমাৰ প্ৰকৃতিক বিষয়ে, আমাৰ প্ৰাকৃতিক পৰিৱেশবিলাকৰ বিষয়ে, আমাৰ বিভিন্ন বন্যপ্ৰাণীৰ বিষয়ে যিখিনি পাৰোঁ আমি জনাই যাবলৈ চেষ্টা কৰিম। আৰু তাৰ লগে লগে সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ৰীতি নীতি কৃষ্টিৰ বিষয়ে যিখিনি পাৰোঁ আমি সদায় জনাই যাবলৈ চেষ্টা কৰিম। আৰু আজিৰ দিনটোত পুনৰবাৰ জুবিনদাক সুঁৱৰি আজিৰ এই পবিত্ৰ তেওঁৰ জন্মদিনত সমগ্ৰ অসমবাসীক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু আমি এইবাবে ভাগ্যৱান যে জুবিনদা আমাৰ অসমত জন্ম হৈছিলে, সেয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয়। আৰু আমি সদায় চেষ্টা কৰিম যে জুবিনদাৰ আদৰ্শৰে আমি জীৱনত আগবাঢ়ি যাওঁ। অনাগত দিনত আপোনালোকৰ মাজলৈ চেষ্টা কৰিম যাতে অতি সঘনাই আহিব পাৰোঁ আৰু কিছুমান নতুন কথা লৈ আহিব পাৰোঁ। ধন্যবাদ।